এয়া মেইন গেটৰ পৰা কামাখ্যা মাৰ নাম লৈ আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া আমি আহি আছোঁ, আমি অম্বুবাচী মেলাত আহিছোঁ। তাৰপিছত কামাখ্যা মাৰ দৰ্শন কৰাৰ পিছত দৰ্শনটো কৰিব নোৱাৰিম বাৰু, বাহিৰৰ পৰা চাব লাগিব। তাৰপিছত বাকীখিনি কামাখ্যা মাই কি জয়। আমি আহি আছোঁ অম্বুবাচী মেলা আৰু তাত গৈ দেখাম কি হৈ আছে চাব। এনেদৰে আমি ভিৰ ফালি ফালি এয়া মন্দিৰ পালোহি। আপোনাক সহায় কৰাৰ বাবে স্বেচ্ছাসেৱকসকল আছে। এতিয়া আমি মেইন মন্দিৰ পালোহি আৰু বলকচোন চাই লওঁ কেনেকুৱা মানুহ হৈছে। সকলোফালে কেৱল মানুহ মানুহ মানুহ, সঁচাই খুবেই সুন্দৰ পৰিৱেশ। আৰু এতিয়া ৰাতি 9 বাজিল, সেয়ে ভাবিলোঁ আমি তললৈ নামি যাওঁ। 9 বাজিল আৰু মানুহৰ ভিৰ চাওকচোন, এতিয়াও আহিয়ে আছে। আমি যাব ওলাইছোঁ কিন্তু মানুহ আহিয়ে আছে। আমি যিমান ভিৰ পাইছিলোঁ তাতকৈ 3-4 গুণ বেছি মানুহ দেখা পাইছোঁ। বা আমি এফালে নামি যাব লাগিব এতিয়া। ও মাই গড, আমি আহি তল পালোহি। মাৰে কৃপা নেকি নাজানো, অলপ ভাগৰ নালাগে, ইমান ধুনীয়াকৈ তল পালোহি। এতিয়া বাজিছে ৰাতি 10:35 হৈছে। আজি ব্লগটো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। জয় মা কামাখ্যা।